নমস্কাৰ, মোৰ নাম তৰুলতা ৰায়। মই বঙাইগাঁৱৰ পৰা আহিছোঁ। গুৱাহাটীত আজি মোৰ দুটা ঠাইত ইণ্টাৰভিউ আছে। এটা হ'ল জোৰত তিনিআলি আৰু এটা ডাউনটাউনত। তো মই ইণ্টাৰভিউৰ কাৰণে উদ্গতিৰ ছাৰে মোক বহুতখিনি শিকালে। 1 ঘণ্টা ধৰি মোক বহুত ট্ৰেইনিং দিলে। যিখিনি কথা নেকি মই আগতে জানিব পৰা নাছিলোঁ, বা এটা ইণ্টাৰভিউ দিব আহিলে কেনেকৈ কথা পাতিব লাগে বা কেনেকৈ সোমাব লাগে, বায়'ডাটাখন কেনেকৈ দিব লাগে, ছাৰৰ লগত বা মেমৰ লগত যেনেকৈ কথা পাতিব লাগে, মই সেইখিনি হয়তো আগতে মোৰ অভিজ্ঞতা নাছিলে। আজি ছাৰে সেইখিনি ক'লে বহুত ভাল লাগিলে। আৰু লগতে মই আমাৰ যিখিনি ধৰি লওক ল'ৰা ছোৱালী আছে, যিবিলাকে জব বিচাৰি আছে, জব পোৱা নাই, তো ইউটিউবত চালে উদ্গতি জব ছাৰৰ লগত বা মেমহঁত আছে, মেমহঁতৰ যিকোনো এটা ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিলে হ'ল ৰেজিষ্টাৰ কৰি। মই আজি বেছি দিন হোৱা নাই ৰেজিষ্টাৰ কৰা। তো আজি মোক কেইদিনমান পিছতে ছাৰে ইণ্টাৰভিউৰ কাৰণে মাতি দিলে। তো চব ল'ৰা ছোৱালীকে সেইকাৰণে মই কওঁ যে চবে আহক, আগবাঢ়ি আহক, নিজৰ জীৱনটো গঢ়ক বা ফেমিলিকো অলপ হেল্প হওক। চবৰে কাৰণে মোৰ এইখিনিয়ে আৰু ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ।